হেল্ল', কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু মোৰো ভাল। মই আজি লৈ আহিছোঁ বেবী কিউট আকৌ দুটা বস্তু আপোনালোকৰ কাৰণে, যিহেতু বহুত ইউজফুল হ'ব। আৰু যাৰ ঘৰত বেবী থাকে তেওঁলোকেতো গমেই পায়, দুটা টাইমেই ঘৰখনত হুলস্থুল হৈ যায়, যোনটো হৈছে আপোনাৰ বেবী খোৱাব সময়ত আৰু গা ধুৱাব সময়ত। এইটো হৈছে আপোনাৰ বাটতয়, যোনটো বেবী গা ধুৱাব সময়ত আপোনালোকে পানী দি দিলে মানে ভৰি দুখন মাৰি মাৰি আগলৈ যাব। এনেকৈ চাবিটো পকাই দিলে হ'ল। চাবিটো পকাই দিলে তয়টো আপোনাৰ ভৰি দুখন মাৰি মাৰি আগলৈ যাব। তেতিয়া বেবীয়ে বহুত এনজয় কৰিব আৰু গা ধোৱা সময়ত কন্দা কটা নকৰে। দেখিছেনে কিমান কিউট? আৰু এটা বস্তু আপোনালোকক দেখুৱাম আজি মই, যোনটো খোৱা সময়ত ইউজ কৰিব আপোনালোকে। সেইটো হৈছে ফুড ফিডাৰ। ফুড ফিডাৰ হৈছে আপোনাৰ যোনটো বেবীক খুৱাব সময়ত, খিচিৰি খুৱাব বা চেৰেলেক্স খুৱাব, তেতিয়া কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে বেবী এক চাইডে লৈ আৰু হাতত চামুচ বা বাতি লৈ পেলাই খুৱাবলৈ বহুত অসুবিধা হয়। ঠেলা ঠেলি এনেকৈ জোৰ জবস্তি কৰোঁতে কেতিয়াবা বেবীৰ মুখত ঘাও লাগি যায় চামুচেদি। এইটো আপোনাৰ ছিলিকনৰ হৈছে, চামুচ যোনটো লাগি আছে চামুচখন আপোনাৰ একদম ছিলিকনৰ চফ্ট হয়। এইটো আপোনাৰ বেবীয়ে দুখ নাপায় আৰু ঢাকনখন খুলি পেলাই নি বটলটো প্ৰেছ কৰিলে বেবী মুখলৈ খোৱাখিনি যাব আৰু বেবীয়ে সহজে গিলি দিব। কিছুমান বেবীয়ে আকৌ উগলিয়াই দিয়ে, সেইটো কাৰণে আপোনাৰ বটলৰ মুখনিখন অকণমান ভিতৰলৈকে দি পেলাই নি প্ৰেছ কৰি দিলে বেবীয়ে তেতিয়া উগলিয়াই নিদিয়ে, গিলি দিব। আৰু ক'ৰবাত গ'লে কেতিয়াবা আপোনাৰ বাতি চামুচ লৈ যোৱাৰ কাৰণে অসুবিধা হয়, বহুত বস্তু কেৰি কৰিব লাগে। এইটোত আপুনি ঘৰৰ পৰা ভৰাই নি পেলাই নি মুখনিখন লগাই দিলে মানে চামুচো নিব নালাগে, ইয়াৰ লগতে চামুচ লাগিয়ে থাকে। আপোনালোকৰ কাৰণে বহুত ইজি হ'ব। আজিলৈ এৰিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।